নমস্কাৰ, আজি আমাৰ প্ৰথম প্ৰশ্ন, অসমৰ বৃহত্তম চাহ বাগিচাখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মোনাবাৰী চাহ বাগিচা। অসমৰ বৃহত্তম চাহ বাগিচাখন হৈছে মোনাবাৰী চাহ বাগিচা। নেক্সট কুৱেশ্যন, ভাৰতৰ ভিতৰত GDP হিচাপত অসমৰ স্থান কিমান? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 17। GDP হিচাপে অসমৰ স্থান 17। নেক্সট কুৱেশ্যন, অসম সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতাত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ 79.50 মিটাৰ। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ প্ৰথমখন পেট্ৰকেমিকেল প্ৰজেক্টৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড। নেক্সট কুৱেশ্যনটো সুধিছে, ইংৰাজী ভাষাটো ভাৰতৰ একমাত্ৰ ৰাজ্য এখনৰ চৰকাৰী ভাষা, ৰাজ্যখন কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নাগালেণ্ড। ইংৰাজী ভাষাটো ভাৰতৰ একমাত্ৰ ৰাজ্যত চৰকাৰী ভাষা। নেক্সট কুৱেশ্যন, প্ৰাচীন ভাৰতীয় ভৌগোলিক বিশ্বাস অনুসৰি ভাৰত কোনটো দ্বীপৰ অংগ আছিল? অপশ্যন বি জম্বুদ্বীপ। জম্বুদ্বীপৰ অংগ আছিল। নেক্সট কুৱেশ্যন, গোবি মৰুভূমি কোনখন দেশত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মংগোলিয়াত। গোবি মৰুভূমি মংগোলিয়াত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ পূব অংশত কোনখন ৰাজ্য অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰুণাচল প্ৰদেশ। ভাৰতৰ আটাইতকৈ পূব অংশত ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, প্ৰথম ঘূৰণীয়া মেজমেল সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন বি লণ্ডন। প্ৰথম ঘূৰণীয়া মেজমেল সন্মিলন লণ্ডনত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ গণেশ বাসুদেৱ মাভোলকাৰ। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যক পূৰ্বতে নিফা নামেৰে জনাজাত আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন ডি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত নিফা নামেৰে জনাজাত। নেক্সট কুৱেশ্যন, কোনখন যুদ্ধই ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি পানিপথৰ প্ৰথম যুদ্ধ। পানিপথৰ প্ৰথম যুদ্ধই মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, গীত গোবিন্দ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জয়দেৱ। গীত গোবিন্দ নামৰ গ্ৰন্থখনৰ লেখক জয়দেৱ আছিল। নেক্সট কুৱেশ্যন, কৌটিল্যই কোনটো ভাষাত অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সংস্কৃতি। কৌটিল্যই সংস্কৃত ভাষাত অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, কাৰ্গিল বিজয় দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 26 জুলাই। কাৰ্গিল বিজয় দিৱস 26 জুলাইত পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ উদযাপন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নাগালেণ্ড। নাগালেণ্ড ৰাজ্যত হৰ্ণবিল উৎসৱ উদযাপন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, ইৰাণী ট্ৰফী কোনটো খেলৰ লগত জড়িত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ক্ৰিকেট। ইৰাণী ট্ৰফী ক্ৰিকেট খেলৰ সৈতে জড়িত।
নেক্সট কুৱেশ্যনটো সুধিছে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 37 ডিগ্ৰী চেণ্টিগ্ৰেডৰ। নেক্সট কুৱেশ্যনটো সুধিছে এলাহাবাদৰ কোনখন চহৰৰ পুৰণি নাম আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি প্ৰয়াগৰাজ। এলাহাবাদৰ প্ৰয়াগৰাজ চহৰ পুৰণি নাম আছিল। নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত এলাহাবাদ চহৰখনৰ নাম সলনি কৰি প্ৰয়াগৰাজ কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি 2018 চনত। নেক্সট কুৱেশ্যনটো সুধিছে পশুপতিনাথ মন্দিৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কাঠমাণ্ডু। পশুপতিনাথ মন্দিৰ কাঠমাণ্ডুত অৱস্থিত। নেক্সট কুৱেশ্যন অতুল্য ভাৰতৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে কাক নিযুক্তি দিয়া হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি অমিতাভ বচ্চন। অমিতাভ বচ্চনক অতুল্য ভাৰতৰ ব্ৰেণ্ড এম্বেচাডৰ বুলি নিযুক্তি দিয়া হৈছিল। নেক্সট কুৱেশ্যন কোনে কৈছিল তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নেতাজী সুভাষ চন্দ্ৰ বসু। নেতাজী সুভাষ চন্দ্ৰ বসুৱে কৈছিল। নেক্সট কুৱেশ্যন বংগৰ পৰা বিহাৰ কেতিয়া পৃথক হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি 1912 চনত বংগৰ পৰা বিহাৰ পৃথক কৰা হৈছিল। নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিহ্নযাত্ৰা। শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটকখন আছিল চিহ্নযাত্ৰা। নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যাৰ ৰাজ্য কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰ প্ৰদেশ। ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্য হ'ল উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন জোনাকী কাকতখন কোন চনত প্ৰকাশ পাইছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1889 চনত। 1889 চনত জোনাকী নামৰ কাকতখন প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন ভাৰতত স্বদেশী আন্দোলন কিমান আৰম্ভ চনত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ 1905 চনত ভাৰতৰ স্বদেশী আন্দোলন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে দাদা চাহেব ফাল্কে বঁটাপ্ৰাপ্ত প্ৰথম ব্যক্তি কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্ৰীমতী দেৱিকা ৰাণী। শ্ৰীমতী দেৱিকা ৰাণীয়ে দাদা চাহেব ফাল্কে বঁটাপ্ৰাপ্ত প্ৰথম ব্যক্তি আছিল। নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ কাস্পিয়ান সাগৰ হ্ৰদ। নেক্সট কুৱেশ্যন অসমৰ কোনজন ৰাজনীতিবিদক অসমৰ লৌহ মানৱ বুলি কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বিষ্ণুৰাম মেধি। অসমৰ বিষ্ণুৰাম মেধিক ৰাজনীতিক অসমৰ লৌহ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন ৰাইডাৰ কাপ কোনটো খেলৰ লগত জড়িত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গল্ফ। ৰাইডাৰ কাপ গল্ফ খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন ভাৰতীয় পুৰুষ হকী দলে কেতিয়া অলিম্পিক গেমছত প্ৰথমটো সোণৰ পদক লাভ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1928 চনত। 1928 চনত সোণৰ পদক লাভ কৰিছিল ভাৰতীয় দলে।
নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ একমাত্ৰ ঠাণ্ডা মৰুভূমি কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লাডাখ। ভাৰতৰ একমাত্ৰ ঠাণ্ডা মৰুভূমিখন হৈছে লাডাখ। নেক্সট কুৱেশ্যন আমি বেংকিঙত ব্যৱহাৰ কৰা UPIৰ সম্পূৰ্ণ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইউনিফিল্ড পেমেণ্ট ইণ্টাৰফেচ। নেক্সট কুৱেশ্যন পৰ্তুগীজসকলে কেতিয়া ভাৰতৰ পৰা উভতি গৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 19 ডিচেম্বৰ 1961 চনত। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্ব অৰ্থনৈতিক মঞ্চৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কলোনী ছুইজাৰলেণ্ড। কলোনী ছুইজাৰলেণ্ড বিশ্বৰ অৰ্থনৈতিক মঞ্চৰ মুখ্য কাৰ্যালয়। নেক্সট কুৱেশ্যন ভাৰতীয় ষ্টেট বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন বি 1 জুলাই 1955 চনত। 1 জুলাই 1955 চনত ভাৰতীয় ষ্টেট বেংক প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন আৰম্ভণিতে ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 8টা অনুসূচী। আৰম্ভণিতে ভাৰতীয় সংবিধানত 8টা অনুসূচী আছিল। নেক্সট কুৱেশ্যন বৰ্তমান ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 12টা অনুসূচী। বৰ্তমান ভাৰতীয় সংবিধানত 12টা অনুসূচী আছে। নেক্সট কুৱেশ্যনটো সুধিছে চিটি ৱাৰ্ড বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চণ্ডীগড়। চিটি ৱাৰ্ড বন্যপ্ৰাণী অভয়াৰণ্য চণ্ডীগড়ত অৱস্থিত। নেক্সট কুৱেশ্যন বান্ধৱগড় আৰু পান্না ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মধ্যপ্ৰদেশ। বান্ধৱগড় আৰু পান্না ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশ অৱস্থিত। নেক্সট কুৱেশ্যন মিজোৰামৰ চৰকাৰী ভাষা কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মিজো আৰু ইংৰাজী। মিজোৰামৰ চৰকাৰী ভাষা হৈছে মিজো আৰু ইংৰাজী। নেক্সট কুৱেশ্যন দ্য হোম এণ্ড দ্য ৱৰ্ল্ড নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। দ্য হোম এণ্ড দ্য ৱৰ্ল্ড নামৰ উপন্যাসখন ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন অংশগ্যামী নামৰ জনজাতিটো ক'ত পোৱা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নাগালেণ্ড। অংশগ্যামী নামৰ জনজাতিটো নাগালেণ্ডত পোৱা যায়। নেক্সট কুৱেশ্যন আন্দামান সাগৰ আৰু দক্ষিণ চীন সাগৰৰ মাজত কোনটো জলদ্বীপ অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মালাক্কা জলদ্বীপ। নেক্সট কুৱেশ্যনটো সুধিছে হিমালয়ৰ আটাইতকৈ পূৰ্বত থকা সিংহটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নামচা বৰবা। নেক্সট কুৱেশ্যন মাৰিয়ানা ট্ৰেঞ্চ কোনখন মহাসাগৰত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ মুঠ মাটিকালি কিমান? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 78,438 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন কাৰ্বি মলভূমিৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন ডি সিংহাসন। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডিমা হাছাও। অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখন হৈছে ডিমা হাছাও। নেক্সট কুৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোনখন ঠাইক কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুৱাহাটী। উত্তৰ পূৰ্বাঞ্চল প্ৰৱেশদ্বাৰ দুৱাৰখন হৈছে গুৱাহাটী। নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হাফলং। অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখন হৈছে হাফলং। নেক্সট কুৱেশ্যনটো সুধিছে কোনখন ঠাইক অসমৰ নৱবৈষ্ণৱ সংস্কৃতিৰ হৃদয় বুলি জনা যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাজুলী। মাজুলীক অসমৰ নৱবৈষ্ণৱ সংস্কৃতিৰ হৃদয় বুলি জনা যায়। নেক্সট কুৱেশ্যন নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বি আৰু চি দুয়োটা। গোলাঘাট আৰু কাৰ্বি আংলং নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য গোলাঘাট আৰু কাৰ্বি আংলঙত অৱস্থিত। নেক্সট কুৱেশ্যন দলাশদিয়া দলংখনৰ মুঠ দৈৰ্ঘ্য কিমান? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 9.15 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে 2021 চনত সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকগৰাকীৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অনুৰাধা শৰ্মা পূজাৰী। অনুৰাধা শৰ্মা পূজাৰী আছিল 2011 চনত সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকগৰাকী। নেক্সট কুৱেশ্যন অনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইয়াত এখন অৰণ্য আছিল। ইয়াত এখন অৰণ্য আছিল সেই উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সৈয়দা আনৱাৰা তাইমুৰ। সৈয়দা আনৱাৰা তাইমুৰ আছিল অসমৰ প্ৰথম অসমীয়া মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন কোন চনত সৈয়দা আনৱাৰা তাইমুৰৰ অসমৰ মুখ্যমন্ত্ৰী হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1980 চনত। নেক্সট কুৱেশ্যনটো সুধিছে 2017 চনত কোনে বড়ো ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰীতা বড়ো। 2017 চনত বড়ো ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ৰীতা বড়োৱে। নেক্সট কুৱেশ্যন কাক অসমৰ লুইত কোঁৱৰ বুলি জনা যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰুদ্ৰ বৰুৱা। ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন 2017 চনত কোনে অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়ন্ত মাধৱ বৰা। 2017 চনত জয়ন্ত মাধৱ বৰাই একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন অসম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মাণিক চন্দ্ৰ বৰুৱা। প্ৰথম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক আছিল মাণিক চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পঞ্চম। ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ পঞ্চম সংখ্যক ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন কোন চহৰক
অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট। নেক্সট কুৱেশ্যন, উমানন্দ মন্দিৰ কোনটো দ্বীপত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ময়ূৰ দ্বীপ। উমানন্দৰ মন্দিৰ ময়ূৰ দ্বীপত অৱস্থিত। নেক্সট কুৱেশ্যন, উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বস্মাচল পাহাৰ। বস্মাচল পাহাৰত উমানন্দ মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যন, মাজুলী জিলাৰ একমাত্ৰ মহকুমাটো কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ মাজুলী। মাজুলী জিলাৰ একমাত্ৰ মহকুমাটো হৈছে মাজুলী। নেক্সট কুৱেশ্যন, মাজুলী জিলাৰ সদৰ ঠাইখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গড়মূৰ। মাজুলী জিলাৰ সদৰ ঠাইখন হৈছে গড়মূৰ। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভোগেশ্বৰ বৰুৱা। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া আছিল ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে, চিৰচেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ মিত্ৰদেৱ মহন্তই। মিত্ৰদেৱ মহন্তই চিৰচেনী মোৰ ভাষা জননী গীতটো ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, দীঘবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব।